বিটিসি পরিষদীয় নির্বাচনক লৈ এই মুহূর্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিটিসি পরিষদীয় নির্বাচনের কারণে ইতিমধ্যে অসম গণ পরিষদ দলে প্রার্থী তালিকা ঘোষণা করেছে। এই মুহূর্তের এক বিগ ব্রেকিং নিউজ কিয়নো ইতিমধ্যে বিটিসি পরিষদীয় নির্বাচনক লৈ পেলাই প্ৰতিটো রাজনৈতিক দলে তৎপরতা আরম্ভ করেছে আর ইতিমধ্যে বিপিএফ ইউপিপিএল কংগ্রেসকে আদি করে প্ৰতিটো রাজনৈতিক দলে প্রার্থী তালিকা ঘোষণা করে আছে আর তার মাজতে এতিয়া বিটিসি পরিষদীয় নির্বাচনত ভুমুকি মারিছে অসম গণ পরিষদে। পূর্বতে যেহেতু বিজেপির লগত এলায়েন্স আছিলে বিভিন্ন নির্বাচনত একেলগে নির্বাচন খেলিছিলে কিন্তু এইবার বিটিসি পরিষদীয় নির্বাচনত নিজে অবতীর্ণ হব বলে ইতিমধ্যে উল্লেখ করেছিল আর সেই মর্মে এতিয়ালৈকে বিটিসির অসম গণ পরিষদে চারিটাকৈ পরিষদীয় সমষ্টির কারণে প্রার্থী ঘোষণা করেছে আর সেই তালিকা এই মুহূর্তে আমার হাতত আহি পৰিছে আর আমি দর্শকসকলের জ্ঞাতে কোন সমষ্টিত কাক প্রার্থিত্ব প্রদান করেছে তার সবিশেষ জানাব বিচাৰিছো। চারিটাকৈ পরিষদীয় সমষ্টিত এই অগপ দলে প্রার্থী ঘোষণা করেছে আর তালিকা অনুসৰি অফিসিয়াল যে তথ্য সেই অফিসিয়াল তথ্য অনুসৰি বাওখুংৰিত বিষ্ণুৰাম নাৰ্জাৰীক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু অতিকৈ চৰ্চিত বিটিসিৰ এক অন্যতম পৰিষদীয় সমষ্টি মথনগুৰি ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিত অগপ দলৰ প্ৰাৰ্থী মনমোহন দাস, শ্ৰীৰামপুৰত বিদ্ৰীপ তালুকদাৰ আৰু থুৰিবাৰীত পাৰ্থজিৎ ৰায় এই চাৰিটাকৈ পৰিষদীয় সমষ্টিত ইতিমধ্যে অগপ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু ইতিমধ্যে যে রাজনৈতিক কুচকাওয়াজ বিগত কিছুদিনের পর তীব্রতর করে তুলিছিল মথনগুড়িয়ে হোক বা থুরিবাড়িয়ে হোক বা শ্রীরামপুর সমষ্টিয়ে হোক প্রতিটো সমষ্টিত যি সাংগঠনিক ভেটি সেয়া মজবুত কৰিবলৈ চেষ্টা কৰি আছিলে আৰু এতিয়া চাৰিটাকৈ পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু মই পুনৰবাৰ উল্লেখ কৰিছো যে অগপ দলে এইবাৰ যি মিত্ৰ দল বিজেপিৰ পৰা অকমান আঁতৰত আহি নিজাববীয়াকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু এই প্ৰাৰ্থী তালিকা অনুসৰি অগপ দলৰ যি অফিচিয়েল তথ্য যি তালিকা সেই তালিকা আমাৰ হাতত আহি পৰিছে আৰু আমি সেই তালিকাৰ যি তথ্য সেইমতে বাওখুংৰি পৰিষদীয় সমষ্টিত বিষ্ণুৰাম নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিত মনমোহন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। অগপ দলৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মনমোহন দাস আৰু ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ বিপ্ৰদীপ তালুকদাৰক অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ লগে লগে ১৯ নং থৰিবাৰী পৰিষদীয় সমষ্টিত পাৰ্থজিৎ ৰায়ক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ পেলাই এতিয়া যেহেতু সমগ্ৰ বিটিসিৰ লগতে ৰাজ্যৰ যি ৰাজনৈতিক পৰিৱেশ সেয়া উত্তাল হৈ আছে কিয়নো এতিয়ালৈকে বিজেপি দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ বাকী আছে। ইতিমধ্যে ইউপিপিএলে হওক বিপিএফ হওক কংগ্ৰেছে হওক বা শেহতীয়াভাৱে অগপই প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু এই প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ লগে লগে ইতিমধ্যে বিটিসিৰ যি নিৰ্বাচন আৰু অধিক তৎপৰ হৈ উঠিছে কিয়নো ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্বাচনৰ দিনবাৰ ঘোষণা কৰিছে আৰু সেই ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ২০ ছেপ্টেম্বৰ তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু ২৬ ছেপ্টেম্বৰ তাৰিখে ভোট গণনা কৰা হ'ব আৰু ২ ছেপ্টেম্বৰ তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। কিন্তু তাৰ পূৰ্বে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা ক্ৰমান্বয়ে প্ৰকাশ কৰি আছে কিন্তু বিজেপি দল এতিয়াও যথেষ্ট চিন্তাত আছে কিয়নো এতিয়ালৈকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই আৰু বিজেপিৰ যি আগ্ৰাসী মন লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে ইতিমধ্যে বিটিসিৰ বিভিন্ন অঞ্চলত আহি পেলাই সভা সমিতি কৰি আছে। বিটিসি নিৰ্বাচনক উপৰিও ২০২৬ৰ নিৰ্বাচনত যাতে পক্ষত জনসাধাৰণক পতিয়ন নিয়াব পাৰে তাৰ কাৰণে ইতিমধ্যে চেষ্টা কৰি আছে আৰু আজি হয়তো খন্তেক সময় পিছতে বিজেপিৰ যি প্ৰাৰ্থী তালিকা সেয়া ঘোষণা হ'ব কিয়নো কালিৰ দিনটোত কইনাদৰত বিজেপিৰ নিৰ্বাচনী কমিটিৰ যি এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিলে তাৰ পিছত দিলীপ শইকীয়াই ঘোষণা কৰিছিলে যে আজিৰ দিনটো অৰ্থাৎ দেওবাৰে আবেলি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। গতিকে এতিয়া সমগ্ৰ বিটিসিৰ লগতে অসমৰ ৰাজনৈতিকত উৎকণ্ঠা বিৰাজ কৰিছে কিয়নো বিজেপিৰ এইবাৰ বিটিসি পৰিষদীয় নিৰ্বাচনত যি অংশগ্ৰহণ সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আৰু কিছু সময় অপেক্ষাৰ অন্তত হয়তো বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ব কিন্তু তাৰ পূৰ্বে কিছু সময় পূৰ্বে ইতিমধ্যে অসম গণ পৰিষদে চাৰিটাকৈ সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে। বাওখুংৰি মথনগুৰি শ্ৰীৰামপুৰ আৰু থুৰিবাৰীত প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু এই মুহূৰ্তত আমি মথনগুৰি পৰিষদীয় সমষ্টিৰ ইতিমধ্যে বিপিএফ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে, ইউপিপিএল দলে ঘোষণা কৰিছে, বিজেপিয়ে ঘোষণা কৰাৰ পথত ঘোষণা কৰিব আৰু বিজেপি দলৰ হয়তো গৌতম দাস এতিয়ালৈকে চৰ্চাত আছে কিন্তু তাৰ প্ৰাক্ষণতে এতিয়া মথনগুৰি পৰিষদীয় সমষ্টিত অগপই প্ৰাৰ্থী হিচাপে মনমোহন দাসক প্ৰক্ষেপ কৰিছে। গতিকে মনমোহন দাসৰ প্ৰাৰ্থিত্বই আচলতে কাক সহায় কৰিব বা কাক ক্ষতি কৰিব নে নিজৰ এজেণ্ডা লৈ পেলাই নিজৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি থাকিব তাক লৈ পেলাই নিৰ্বাচন
জিকি যোৱাৰ যি অংক সেয়া তেওঁলোকে কেনেকুৱা ধৰণে প্ৰস্তুত কৰে বা মথনগুৰি পৰিষদীয় সমষ্টিত অগপদলক ৰাইজে কিমানখিনি সঁহাৰি প্ৰদান কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। কিন্তু তাৰ প্ৰাকখনত এতিয়া তেওঁলোকৰ যি প্ৰাৰ্থী তালিকা 4টাকৈ সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু বিজেপিয়ে এতিয়া কাক প্ৰাৰ্থী হিচাপে কোন কোন সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰে। মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছিলে যে তেওঁলোকে 40টা সমষ্টিত তেওঁলোকে নিৰ্বাচন নেখেলিব পাৰে, তেওঁলোকে যিমানকেইটা সমষ্টিত জিকিব পৰা সম্ভাৱনা আছে সিমানকেইটা সমষ্টিতে তেওঁলোকে নিৰ্বাচন খেলাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। বিগত সময়ত তেওঁলোকে 9টা পৰিষদীয় সমষ্টিত 2020 চনৰ নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিছিলে। গতিকে পৰিসংখ্যা অনুসৰি বা তেওঁলোকৰ ইণ্টাৰনেট ছাৰ্ভেৰ ওপৰত ভিত্তি কৰি এইবাৰ বিটিচিত বিজেপিয়ে কিমানটা আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে এয়া হয়তো আজি সন্ধিয়াৰ সময়ত স্পষ্ট হৈ পৰিব। গতিকে পৰৱৰ্তী সময়ৰ বিভিন্ন বাতৰিৰ কাৰণে চাই থাকিব ABC নিউজ।